Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে কুশলে আছে। আমিও আছো বাৰু। আৰু যদি আগৰ ব্লগটো চাইছে নিশ্চয় গম পাইছে আমি আছো চেৰগাঁৱত আৰু এতিয়া উলাব লৈছো আৰু লাহেকে। তো ভাবিলো যে কি আজি মানে আকু নতুন জায়গা এটা যাম। সো ভাবিলো যে কি বলো দেখাও ভিডিওটো থ্ৰু সো দ্যাট আপোনালোকে যদি ইন ফিউচাৰ প্ল্যান কৰে আহিব পাৰে। আৰু তেকে মই এতিয়া উলাওয়ে আৰু এবাৰ বলো যত আছিল এইখিনি ধুনিয়াকে দেখাই দিও কাৰণ সেই ব্লগটো অকল ৰাতি দেখুৱা হৈছিল দিনত নহয় তো দিনত চাওক ইমান ধুনিয়া আৰু এইটো আমাৰ ৰুম আছিল আৰু আমি এক্সট্ৰাকে ক্যাম্পো লৈছিল কাৰণ ক্যাম্প আছিল নদী পাৰত তো আমি নদী পাৰত যেহেতু নাথাকিলো কাৰণ বহুত বেছি ঠাণ্ডা আছিল সো আমি ক্যাম্পটো ইয়াতে টানি ললো মানে থাকি খুব মজা লাগিছে আৰু ঠাণ্ডাটো বহুত বেছি কিন্তু দিনৰ ভাগত ইমান নালাগে বাৰু তো দিনৰ ভাগত মানে নরমাল টপ সপেদি হৈ যায় তো এতিয়া উলাও আৰু নতুন জায়গা এক্সপ্লোৰ কৰো কলৈকে যায় নাজানো তো ভিডিওটো চাই থাকিব একলৈকে আই হোপ এনজয় কৰিব আৰু এই টুকুৰ জায়গাতে যোৱা কালে আমি বনফায়াৰ কৰিছিলো খানা বনাইছিলো মৰ্নিং ব্ৰেকফাষ্ট কৰিছো গুটেখিনি কৰিছো আৰু তো এই ৰিজৰ্টখন চেৰগাঁৱৰ পৰা অকমান ওপৰত হয় খুব ধুনিয়া মানে চেৰগাঁও মানে মেইন ৰাস্তাতে নহয় অকমান উঠি আহিব লাগে ৰাইট সাইডে বৰ ধুনিয়া হয় ৰিজৰ্টখন আহিলে থাকিব পাৰিব আৰু প্ৰাইসও ইমান নহয় জেনুইনে হয় লাইক পাৰ নাইট 4000 কে লৈছিলে পাৰ ৰুমৰ সো ঠিকই আছিল আৰু সব হৈ আছে ৰেডি এতিয়া উলাবলে হল হলনা নাই বল বল ভাত খাই লম প্লেটটো আনিছিলা হয় আৰু ৰাস্তাত আহোতে দেখিলো ইয়াতে খুব ধুনিয়া ধুনিয়া ওয়াইল্ড বেৰিজবোৰ লাগি আছে সো ইহতে কলে যে কি খোৱা বহুত মিঠা হয় সো ময়ো লৈ ললো বলো খাই চাও কেনে খাবলে বহুত মিঠা এনেকুৱা সৰু সৰু হয় বহুত ইয়াম আছিল সৰু গুটিও আছে এয়া গৈ আছো আমি এতিয়া এপল বাগানলে চেৰগাঁও যিখন এপল বাগান আছে খুবেই ধুনিয়া বহুত শুনিছিলো ওইখন গভৰ্ণমেণ্ট হয় হা হৰ্টিকালচাৰ ফাৰ্ম হয় ন কিমান লোকেছে আপুনি হা পুৰা একদম ভিতৰলৈকে গৈছে ই খুস্কাই গৈছে ৰাতিপুৱা চাই আহিছে ওয়াও ৰাস্তা কিন্তু বহুত বেয়া নাচপতি আছে এই ৰাস্তা এপল বাগান আৰু ইমান ওচৰত এপল লাগি আছে মাই গুডনেস মই দেখি একদম মানে বলিয়া হৈ গৈছো থাকিব পৰা নাই মোবাইল মানে কভাৰ কৰিব পৰা নাই দেখা পোৱা নাই চাগে ভিডিঅ'ত নাচপতিৰ লগত বাৰু ইমান টাৰ্মছ নাই কিন্তু এপলটো যে ওৱাও একদম ভিতৰ লাগিছে ইয়াতে দেখোন ইমান ফ্ৰুটছ ওৱাও কিমান নাচপতি আছে ইমান ডাঙৰ ডাঙৰ ইমান ওচৰত ওৱাও এইটো কিবা হৈছেগে নাজানো ওৱাও এপল বাগানত আৰু এপল বাগানত ইমান ভিৰ আছে আৰু ইয়াতে এন্ট্ৰি কৰিব লাগে এইটো ৰেভেনজি দ্বীপৰ আছিল আৰু এইটো ইয়াতে এন্ট্ৰি কৰিব লাগিব 20 টকাকে লয় পাৰ হেড আৰু এপল নিলে এক্সট্ৰাকে লয় বাৰু ৰেট আছে তেনেকে ভিউ কেনেকুৱা ধুনিয়া মই দেখি একদম মানে বলিয়া হৈ গৈছো সঁচাকে এটা বস্তু মিছ কৰিব মন নাই সেইকাৰণে ভিডিঅ'তে ৰেকৰ্ড কৰি লৈছো গোটেইখিনি মেমৰি হিচাপে থাকি যাব আৰু গৈ আছো এতিয়া ফাইনালি এপল বাগানত সোমাবলে এটা ইম্পৰ্টেণ্ট কথা ইয়াত যদি সানডে আহিম ভাবে তেতিয়াহ'লে নাহিব কাৰণ সানডে এপল বাগান বন্ধ থাকে আৰু স্যাটাৰডে অকল 12টা লৈকে লাগ ভাল যে আমি মানে 12টাৰ আগত আহিলো নহলে গ'লহেঁতেন তো আমি বেছি টাইম নাপাওঁ কাৰণ অলৰেডি 11টা বাজি গৈছে সো কৈছে যে কি সোনকালে ঘূৰিব দিছে আৰু এতিয়া মই বেছি বকবক নকৰি মই এপলছ দেখাওঁ এপলছ মাই গুডনেস wow ইমান red apple কিন্তু সিঙিব মানা আছে সিঙিব নোৱাৰি তেওঁলোকে নিজে সিঙি বিক্ৰী কৰিব আৰু কিমান আছে এইবোৰ গ্ৰীণ এপল এইবোৰ মানে পকাই নাই এইবোৰ পকিব আছে কিন্তু ইমান কোৱালিটি ভাল লগা নাই এইটোৰ আৰু কিমান আছে চাওক wow এপল একদম এপলৰ দুনিয়াত আহা যেন লাগি গৈছে এইকেইটা এপল বহুত ধুনিয়া এইকেইটা আকৌ কালাৰ বেলেগ এইকেইটা আকৌ ৰেড wow so dear apples ইমান তলতো লাগিছে নহয় ও মা wow আৰু এই এপল কেইটা ইমান ধুনিয়া মই নাজানো কি হ'ব যি হ'ব দেখা যাব মই মানে নোৱাৰিলো আৰু থাকিবলৈ সো মই এটা চিঙি দিলো খাই চাম কেনেকুৱা আই হোপ এইটো মিঠা হ'ব
মান জুচি কি মিঠা বহুত মিঠা এইটো ৰেডটো ঘৰ কথা অকমান এপলখিনি চালো আকৌ যাবৰে হ'ল তেওঁলোকৰ ট্ৰেক্টৰ আহিছে উঠাব বোলে বস্তুবোৰ প্ৰথমতে কৈছিলে যে কি 12টাত বন্ধ হ'ব বোলে নহয় বন্ধ নহয় এটাত আকৌ খুলিব তো শনিবাৰে মানে থাকেই বাৰু কিন্তু ৰবিবাৰে বন্ধ থাকে পুৰা তো এইটোৱে দুখ লাগি আছে এৰি যাবলৈ ইমান ধুনীয়া এপলছবোৰ দুখতকৈ লোভ বেছি খাবলৈ নাপাওঁ ষ্টিল মনে মনে এটা দুটা খাইছোঁ বাৰু নোখোৱা নহয় মানে ফাৰ্ষ্ট টাইম দেখিছোঁ ৰ'ব পৰা নাই আৰু চ' অকণমান মানে অলপ দূৰত গৈ পেলাই এটা দুটা খাইছোঁ আৰু একো নহয় ইমান লাখ লাখ আপেল আছে এটা খালে যে তেওঁলোকৰ একো নহয় আৰু ইহঁতে ল'লে এপেল পেকিং কৰি পুৰা ধুনীয়াকৈ কাৰ্টুনত দিয়ে হয় কিমানকৈ লৈছে ৰে কেজি 100কৈ ৱাও কাৰ্টুনত ধুনীয়াকৈ বান্ধি দিছে ন খুলি ভগাব লাগিব দিয়া চালো ৱাও আৰু কচুৰিটো এইটো বেয়া আপেল এইটো বেয়া মই এতিয়াই খাম হ'ব চ' ওলাই যাওঁ এতিয়া আৰু মানুহজনে কেইটামান ছিঙিছে বন্ধ হৈ গ'ল মানুহ আছেচোন ভিতৰত ফটো উঠি আছে দেখিছোঁ তোমালোকে ইমান আটানি কৰিছা ফটো উঠিব নিদিলা এতিয়া টান তাতে খোৱাটো বহুত মিঠা আছিলে এইটো স্কিনটো বহুত টান বহুত কোৱালিটি এইটো ইমান ধুনীয়া মাছৰ ফাৰ্ম তো আহিলোঁ তাত একদম আপেল বাগানৰ ওচৰতে বেছি দূৰত নহয় তো চাওঁ ইয়াত কেনেকুৱা কি মাছ আছে গোলাহে মাছ কেনেকৈ দেখিম এইটো ডাঙৰ ডাঙৰ মাছ আছে ৱাও এইটো ফাৰ্ম ন ৱাও এইটো ইমান ডাঙৰ ডাঙৰ মাছ আছে ওচৰত যে চাব নোৱাৰি ন বা বহুত ডাঙৰ ডাঙৰ মাছ আছে দেই ইয়াতে হা ফিছো কিনিব পাৰি নেকি बहुत बड़ा बड़ा है यहाँ पे भी है बहुत बड़ा बड़ा हाँ ये बड़ा है क्या ये सेल भी करता है ना वाह बहुत बड़ा बड़ा है रे और बहुत सुंदर है मछलियाँ वाह बहुत धुनिया माछ किटा दे और इमान डांगर डांगर वाव তেওঁলোকে বিকে হেনো 800 টকা কেজি যদি ইয়াৰ পৰা মাছ নিফালে বেয়া হ'বলৈহে ইমান ধুনীয়া মাছ কেইটা ৱাও এইটো নদী পাৰতো আছে ৱাও ইমান ধুনীয়াকৈ ফিচাৰী খুলি থৈছে ইয়াত ইমান ডাঙৰ ডাঙৰ মাছ চবফালে ধেৰ ডাঙৰ ডাঙৰ টেংকি আছে আৰু টেংকিবোৰত ফিচাৰী সেইটোৱেতো টেংকিবোৰ তাত ডাঙৰ ডাঙৰ মাছ আছে ৱাও মাছ আছিলে ঢেৰ তো ইমান টাইম নাথাকোঁ আকৌ নতুন কিবা এটা জেগালৈ গৈ আছোঁ আজি মানে চব নতুন নতুন বস্তুবোৰ দেখি একদম ৰ'ব পৰা নাই আৰু ভিডিঅ'টো থ্ৰু আপোনালোককো দেখাই গৈ আছোঁ চলো এখোপা ডালি ললো ইমান ধুনীয়া ফুল আছিলে ৱাও দিজিয়ে থেংক ইউ ৰুকিয়ে ইমান ধুনীয়া কাট আছিলে ঢেৰ যে সেইটো কাৰণে কাটাবোৰ চাফা কৰি দিছে আৰু ইমান ধুনীয়া ফুলবোৰ চাওকচোন ৱাও ইমানবোৰ ফুল ছিঙিব দিলে ছিঙিব নহয় একচুৱেলি ঠানিবোৰ ঘৰত লগাবলৈ তাৰপিছত ইমান কিউট ফুল ধুনীয়া ৰ'জ তাকে বহুত ভাল আছিলে ইমান ধুনীয়া ফুলবোৰ আনিব দিলে একচুৱেলি এজোপা গছ পেলাই থৈছিলে তেওঁলোকে কাটি তো তাৰ যিহেতু পেলাই থৈছিলে চ' মই ফুলবোৰ মানে ছিঙি নিলোঁ আৰু এইজোপা ঘৰত লগাবলৈ দিছে ঠানি কাটি দিছে ইমান ধুনীয়া আছিলে ৰিডটো তো খুবেই ভাল লাগিছে সেইকাৰণে কাটি লৈ আহিলোঁ ঠানি কি ফ্ৰুট চোৱাচোন কি ফ্ৰুট হয় এইটো কি ফ্ৰুট আনিছে সিহঁতে ক'ৰ পৰা হা এইটো কেনেকুৱা কাটে হয় কি কিন্তু বা এইটো কি ফ্ৰুট চাওঁ দেখুৱাচোন না চুব নোৱাৰি ঘুমাই যায় বা একদম মানে ৱাইল্ড আৰু চব ৰাস্তাত যি পাইছে তাকে উঠাইছে এইবিলাক নাচপতি আৰু লগতে আছিলে এজোপা গছ নাজানো কি ফ্ৰুট লাগিছে এইবোৰ ৱাও আৰু এয়া আহি পালেও কিৱি বাগানত আৰু মোৰ লাইফৰ ফাৰ্ষ্ট মানে কি ক'ম চব বস্তু ফাৰ্ষ্ট হৈ আছে কিৱি কিন্তু কিৱিবোৰ বহুত সৰু সৰু হৈ আছে এতিয়াও পকা নাই এতিয়াও চ' আই ডোণ্ট থিংক কিয় মিঠা হ'ব ষ্টিল এটা ছিঙি খাই চাম আৰু এনেকুৱা হৈ দেখা যাব ৱাও আৰু ইয়াতো লাগি আছে ইমান কিৱি কিন্তু পকাই নাই এটাও চব সৰু সৰু হৈ আছে দুটামান ছিঙি ল'লোঁ বাছ হৈ যাব আৰু ৱাও আহিলোঁ এটা খুব ধুনীয়া মনেষ্ট্ৰীত আৰু এয়া খুবেই ধুনীয়া হয় নামটো কি
গম্পা আৰু এই মনেষ্ট্ৰিটোৰ নাম হৈছে গম্পা খুব ধুনীয়া হয় ওয়াও नाम जो जेंबू गुम्बा बोलते हैं जेंबू जेंगो गम्पा ना आदमी का नाम है चाहिए नहीं आदमी का नाम गुम्बा का नाम है जेंबू गुम्बा बोलते हैं में टेंपल ब्रा टेंपल इन हमारा टेंपल है ना ये तो पुराना गुम्बा है पत्थर के देखो ओ बहुत पुराना है ना अंदर पे शायद कुछ और नया करके बनाया हुआ है उसे दाग के रखा है ओके नहीं देखनी है देखा था क्यों देखेगा तो डरेगा तो मर जाएगा नहीं तो कुछ हो जाएगा ओ लेकिन वो नहीं दिखाते हैं उसको दाग के रखा है अंदर में जो है ना भगवान अभी हम बताएगा अम्मा एलोको এটা মন্দিৰ হয় যেটো বহুত টপ আছে মই জাস্ট ভিডিওটো দেখাই দিম আৰু এটা কথা কৈছে তেওঁলোকে যে ইয়াত হেনো যি উইশ কৰে তাকে পুৰা হয় সো নাজানো আৰু কি তেওঁলোকৰ বিলিভ আৰু কৈছে যে কি এটো মন্দিৰৰ কোনো মজাক বনাব না লাগে হাঁহিব না লাগে একো মানে ফান ৰিলেটেড তেনে একো কৰিব না লাগে আৰু কাৰণ নহলে হেনো মানুহজনৰ কিবা না কিবা হ'বই আৰু মই এই মনেষ্ট্ৰিটোৰ ভিতৰখিনি দেখাই আছো মই প্ৰথমতে তেওঁলোকৰ পৰা পাৰমিশন লৈছো যে দেখাব পাৰিনে নোৱাৰি তো তেওঁলোকে পাৰমিশন দিলে দেখাবলে সো বহুত বেছি লাইন আছিলে আৰু বহুত বেছি ভিৰো আছিলে আৰু দেখাই আছো য'ত তেওঁলোকৰ ভগৱানক মানে ঢাকি থোৱা হয় আৰু দেখুৱা নহয় মানে মুখখন আৰু তাত এনেকে সৰু সৰু এনেকে কি কম আৰু গামুচা টাইপে বুলি ক'ব লাগিব আমাৰ ভাষাত তো এইবোৰ বান্ধি দিও আৰু আহা টাইমত আমাক মানে খুলি খুলি তাৰ পৰা বান্ধি দিয়া মানে লুকে বান্ধাখিনি আৰু होने से आ जाओ उसने जैसे एग्जिट दिखाता है वैसे निकाल देता उसने यहाँ से और यहाँ ही गम पालो जे कि এই মানে মনেষ্ট্ৰিটো বহুত বেছি পুৰণা মানে বুদ্ধিজম ৰিলিজনৰ আগৰে হয় একচুয়ালি এটো তেওঁলোকে কোৱা মতে যে কি যেতিয়া বুদ্ধিজম ৰিলিজনটো ফৰ্ম হোৱা নাছিলে তেতিয়াৰ পৰা এই মনেষ্ট্ৰিটো আছে আৰু সেইকাৰণে বহুত বেছিয়ে পুৰণা হয় আৰু এইটো এটা কম্বাইন মনেষ্ট্ৰি হয় কি ক'লে এনিমিজম ক'লে ন বুদ্ধিজম আৰু এনিমিজমৰ কম্বাইন মনেষ্ট্ৰি হয় হেনো তো ইয়া তেওঁলোকৰ মানে এনেকৈ বান্ধিলে আমি যিবোৰ বান্ধিছিলোঁ সেইবোৰ আকৌ ৰিটাৰ্ণ দিলে তো যেতিয়া উইচ পুৰা হয় আৰু ভগৱানে হেনো মাতে তো তেতিয়া মানুহবোৰ আকৌ মানে আহিব চান্স পায় তো সেইটো কাৰণে এইটো বান্ধি দিয়ে মানে এটা এটাকে इधर बोर्ड में दो दरवाजे के सामने कौन नाम ओ क्या नाम लिखा है सर इधर इधर नाम क्या लिखा है जेम्बू गम्पा हाँ जेम्बू गम्पा ओके बहुत अच्छा लगा रे आके इतना पीस है यहाँ पे बहुत शांति लगिছে আৰু কিবা মানে কি কম আৰু সঁচাকে বহুত ধুনীয়া হয় বহুত শান্তি আৰু তাৰপিছত ওচৰতে থকা আকৌ আপেল দেখি দেখিটো পাগল হৈয়ে আছো আছিলে আপেল বাগান তো আহিলে আকৌ মানুহজনে তাত एप्पल পাৰিবলে কিন্তু ইয়াৰ एप्पलবোৰ ইমান টেস্টি নহব যেন লাগিছে ये तो टेस्टी नहीं होगा जैसा लग रहा है इतना छोटा छोटा है हाँ छोटा है खट्टा ही होगा जैसा लग रहा है बहुत छोटा छोटा है गिरेगा क्या वो गिर भी गया लेकिन बहुत छोटा छोटा है यहाँ का साइज से इग्नोर मत करना बहुत मीठा है हमने इग्नोर मार दिया था इतना छोटा है टेस्टी नहीं होगा बोल के लेकिन बहुत मीठा है रे और सरू जातो है কিন্তু বহুত মিঠা আজি আৰু দিনটো এপলে আৰু ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহি এখন বৰ ধুনীয়া ৰিজৰ্টত আহিলো লাঞ্চ কৰিবলৈ দেখাত বহুত ধুনীয়া আছিল ৰিজৰ্টখন দেখিটো একদম থাকিবলৈ মন গৈছে কিন্তু আমি যেহেতু ৰাতি আজি ইয়াত নাথাকো সো ইয়াৰ পৰা যামগে বহুত ধুনীয়া আছিল ভিউ ওয়াও ফাৰ্ষ্ট ইফালে যাওঁ তাৰপিছত ভিতৰত গৈ যাওঁ ইমান ধুনীয়া আছে না ৰিজৰ্টখন দেখি থাকিবলৈহে মন গৈছে কিন্তু আকৌ ইয়াত থাকিব মন নাই মানে এইটো জেগাতে থাকিব মন নাই আৰু ওয়াও এইটো গ্লাছ হাউচ না কি মজা ইফালে ওয়াও हां ওয়াও ৰিজৰ্টৰ ৰুমবোৰ বহুত ধুনীয়া হয় নাথাকো যেতিয়া চাই লাভ নাই সো যাওঁ ডাইৰেক্ট ৰেষ্টুৰেণ্টৰ ফালে हाँ लेकिन इतना सुंदर है वाटरफॉल जाने का तो मन था लेकिन लेट हो गया ना इमान जब मन आছিলে इमान धुनिया वाटरफॉल এটা আছে কিন্তু हमारा को बेलेगत যাব আছে যে হেতু কানে নহব वाओ सीरियसली आज यहाँ से जगह यहाँ ब्रिज से नीचे बहुत सामने आके আহিলো পানীৰ কাষত वाओ
It's just a wow. Wow. Prem mane hotor. Wow. Pate guji guji maltu. Maltu na fultu. Ki maltu? Oh my, ekdom fuller story banai diso sana. Iko pani majadi ahisu. You can wait or call again later. आपने जिस व्यक्ति को कॉल किया है अपने कॉल को उठाकर এই এরিয়াটো সিনারিটো বিৰাট ভাল আৰু আমি গৈ আছো টাৱাং লগে কিন্তু টাৱাং যোৱা নহব মানে ইমানেই কুঁৱলী পৰিছে ৰাস্তা পুৰা একদম কুঁৱলী হৈ গ'ল তো নাযাওঁ চাওঁ দিৰাঙতে থাকি দিম চাগে কেনেকুৱা ঠাণ্ডা একদম জেকেট ওলাই পিন্ধিছোঁ মই নিজেতো আনা নাই হাজবেণ্ডৰ জেকেটো লৈ লৈছোঁ এনেকুৱা বেছি ঠাণ্ডা নহয় অ' মা দেখিছেনে কেনেকুৱা কুঁৱলী চবফালে ৰাস্তাবোৰ ভালকৈ দেখাই নাযায় চবফালে একদম কুঁৱলীৰে ঢাকি গৈছে মাই গুডনেছ আৰু তাৰপিছত আমি আগবাঢ়ি গ'লোঁ ধিৰাঙৰ ফালে আৰু ধিৰাঙত আমি মেইন টাউনত নাথাকোঁ আমি গৈ আছোঁ চাংটি ভেলীলৈ আৰু খুব ধুনীয়া হয় সেই এৰিয়াখন আৰু লগৰ কেইটামানে আগতে কেইদিনমান আগতে আহি পাইছিলে হেনো চ' সিহঁতে বুক কৰা হোমষ্টেখনে বুক কৰি দিলে খুব ধুনীয়া এটা পৰিৱেশ আছিলে কি ক'ম আৰু চাওকচোন তেওঁলোকৰ ঘৰত ইমান পাৰ্চিমন ফ্ৰুটটো লাগিছে নহয় এইটো ফ্ৰুট একদম দেখিবলৈ পোৱা নাযায় আমাৰ ফালে কিনিবলৈ পোৱা যায় বহুত কষ্টলি হয় কিন্তু ইয়াত আহি দেখিছোঁ যে ইমান লাগিছে তাকো ইমান সৰু সৰু গছত আৰু ইমান এটা ধুনীয়া পৰিৱেশত তেওঁলোক থাকে নহয় মানে কি ক'ম আৰু এইবোৰ ফ্ৰুটছ মানে ইমান কমলা লাগিছে ডালিম লাগিছে মানে কি নাই মানে কি ক'ম আৰু ঘৰ হ'লে সঁচাকৈ এনেকুৱা হ'ব লাগে যিবোৰ মানুহে সপোনত ভাবে তেনেকুৱা টাইপৰ জেগা এটা তেওঁলোকে আছিলে আৰু তেওঁলোকৰ ঘৰৰ পিছফালে এটা বৈ আছে ইমান ধুনীয়া নিজৰা যিটো আমি কিতাপতহে পঢ়িবলৈ পাইছিলোঁ মানে এনেকৈ মানে সঁচাকৈ ড্ৰিম হাউচ বুলি ক'ব লাগিব আৰু তাৰপিছতে আমি আমাৰ ৰুমত বস্তুবোৰ চিজিল কৰি আকৌ মানে গেছ চব ফিট কৰিলোঁ কাৰণ আমাক ইয়াত বনাই খোৱাবিলাক আছিলে চ' অকল মেগী খাই ল'লোঁ আৰু তাৰপিছতে বোলো ভাত চাত বনাওঁ আৰু আহি পাই অকণ ফ্ৰেছ হৈ কিবা কিবি ধেৰ কৰিলোঁ একদম ঘৰত থকা যেন ফিল হৈ আছে মানে কি ক'ম আৰু বাহিৰত এটা ভিউ দেখাই আছোঁ কেনেকুৱা ধুনীয়া য'তখন ইমান জোৰে গৈছিলে ভিউ দেখাম কৈছোঁ কিন্তু এন্ধাৰ নোৱাৰিম চাগে দেখাবলৈ ষ্টিল মাতটো শুনাব পাৰিম পানীৰ নদী বৈ গৈছে অঁ য়েছ ফ্লেছ লাইট কাম আহিছে নদী এটা বৈ গৈছে পানীৰ শব্দ কি ক'ম মানে ইমান ধুনীয়া লাগি আছে নহয় ৱাও ৰাতি শুয়ে মজা লাগিব ভাবিছোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সামৰোঁ কাৰণ ভাগৰো লাগিছে এতিয়া ভাত পানী খাওঁ হ'লেই আৰু আজি একদম চিম্পল বনাইছোঁ আৰু একদম এনাৰ্জি নাই দাল ভাত আলু পিটিকা একদম ঘৰৰ ফিলিং তো ভিডিঅ'টো সামৰোঁ লগ পাম নতুন ভিডিঅ'ত আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ দেই বাই বাই